হাইলাকান্দিত বন বিভাগৰ অভিযান অবৈধ শিল বালিৰ ব্যৱসায়ীৰ বিৰুদ্ধে এই অভিযান চলাই বন বিভাগে জব্দ কৰা হৈছে 10খন অবৈধ শিল বালি ভৰ্তি ট্ৰাক বন বিভাগৰ দল অহাৰ উমান পাই ট্ৰাক চালকে পলায়ন কৰে আৰু এই ঘটনা সন্দৰ্ভত আৰক্ষী তদন্ত অব্যাহত আছে হাইলাকান্দিত এয়া বন বিভাগৰ অভিযান আৰু অবৈধ শিল বালিৰ ব্যৱসায়ীৰ বিৰুদ্ধে নিখাৰ ভাগত বন বিভাগে অভিযান চলায় আৰু এই অভিযানত জব্দ কৰা হয় 10খনকৈ অবৈধ শিল বালি ভৰ্তি ট্ৰাক অৱশ্যে বন বিভাগৰ দলৰ অহাৰ উমান পাই ট্ৰাক চালকে পলায়ন কৰে হাইলাকান্দি সদর বিট এবং পাঁচগ্রাম দিন জয়েন্টলি মানে ডিউটি করি এই 7 নম্বর ট্রাক আমি আটক করিলো ট্রাকবিল তেতিয়া এইটো মানে চালানত অলপ কম আছিলে মালটো বেছি আছিলে চালান কম আছিলে বেছি আছিলে চালান যিমান আছিলে চালানৰ পৰা বেছি আছিলে সেই কাৰণে আমি গাড়ীবিলাক ৰখালো এবং আমি আমাৰ হেফাজতত ৰাখিছো এটো আমি গভর্নমেন্টের যিমান ফাইন হয় এটো দি আমি রিয়েলাইজ কৰি দিম যেটো গভর্নমেন্টের রেট মতে ফাইন দি আমি কিমানটা গাড়ী আছে 7 নম্বৰ স্টাক ক'ৰ পৰা আহিছে এটো কুৱাৰীৰ পৰা আহিছে এটো কালাইনাৰ পৰা কুৱাৰীৰ পৰা আহিছে আর গাড়ীবিলাক এতে হেফাজতত আছে আর আমি আৰু চেকিং কৰি গোটেইখিনি আমাৰ কামবিলাক চলি থাকিব গভর্নমেন্টের রেভিনিউ এই যেনে ফাঁকি নিদে এই কারণে আমি যত্ন করি আগে সদায় কৰি থাকোঁ কেতিয়া সাকসেস হও কেতিয়া সাকসেস নহয় কিন্তু আমি চেকিংত নামত আমি ডিউটিটো কৰি থাকোঁ